প্ৰিয় দৰ্শক, আজি আমি ভাৰতবৰ্ষৰ এনে 50টা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিম, যি মন্দিৰসমূহৰ চমৎকাৰ আৰু ইতিহাস জানিলে আপুনি আচৰিত হ'ব। কিন্তু ইয়াতকৈ আচৰিত কথাটো হ'ল, এই মন্দিৰসমূহত পূজা কৰা কিছুমান বিধি আৰু কিছুমান নিয়ম আছে, বা কোন মাহত আপুনি পূজা কৰিলে আপোনাৰ পৰিয়ালৰ মংগল হ'ব। এই সকলো কথা জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, প্ৰথমে আমি গুৱাহাটী অৰ্থাৎ অসমত থকা কামাখ্যা পীঠৰ কথা আলোচনা কৰিম। কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ ভাৰতৰ অন্যতম প্ৰাচীন আৰু শক্তিপীঠসমূহৰ ভিতৰত অন্যতম। ভক্তসকলে বিশ্বাস কৰে ইয়াত ভক্তিভাৱে পূজা অৰ্চনা কৰিলে মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰে। পুৱা স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব, অৰ্থাৎ পূজা কৰা কিছুমান নিয়ম আছে। এই নিয়মসমূহ হ'ল পুৱা স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব, তাৰপিছত ৰঙা ফুল, সেন্দুৰ, নাৰিকল, বেলপাত, ধূপদীপ আৰু মিঠাই লগত লৈ মন্দিৰত প্ৰৱেশ কৰিব আৰু ভক্তিভাৱে জয় মা কামাখ্যা বুলি প্ৰাৰ্থনা কৰি নিজৰ মনোবাঞ্ছা মা কামাখ্যাৰ ওচৰত জনাব। কেতিয়া পূজা কৰিব লাগে বা কেতিয়া পূজা কৰা উচিত হয়, বিশেষকৈ আহাৰ মাহৰ অম্বুবাচী মেলাৰ সময়ত মা কামাখ্যা মন্দিৰত পূজা কৰিব লাগে। শাৰদীয় চৈত্ৰ নৱৰাত্ৰিৰ সময়ত মা কামাখ্যা মন্দিৰত পূজা কৰিলে শুভ ফল পায় বুলি বিশ্বাস কৰা হয়। আৰু ভক্তসকলৰ বিশ্বাস অনুসৰি যদি আপুনি সঠিকভাৱে সঠিক নিয়ম মানি পূজা কৰে, তেনেহলে শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি হয়, মনোবাঞ্ছা পূৰ্ণ হয়, সাহস আৰু মানসিক দৃঢ়তা লাভ হয়, সংসাৰত সুখ শান্তি আৰু মংগল বৃদ্ধি পায়, জীৱনৰ বিভিন্ন বাধা বিধি দূৰ হয় আৰু মা কামাখ্যাৰ কৃপা আৰু আশীৰ্বাদ লাভ হয়। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকৰ সন্মুখত ভাৰতৰ আন এটা প্ৰাচীন মন্দিৰৰ কথা ক'বলৈ লৈছো, আৰু এই মন্দিৰটো হ'ল কাশী বিশ্বনাথ মন্দিৰ, আৰু এই মন্দিৰ আছে উত্তৰ প্ৰদেশত। কাশী বিশ্বনাথ মন্দিৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম আৰু হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ স্থান। এই মন্দিৰত ভগৱান শিৱৰ বিশ্বনাথ ৰূপে পূজা কৰা হয়। মন্দিৰত পূজা কৰা কিছুমান নিয়ম আছে। এই নিয়মসমূহ হ'ল, এই মন্দিৰত শিৱলিংগৰ গংগাজল, বেলপাত, ধতুৰা, গাখীৰ, ফুল অৰ্পণ কৰি ওম নম শিৱায় মন্ত্ৰ জপ কৰিব লাগে। কেতিয়া পূজা কৰিব? আপুনি কেতিয়া পূজা কৰিলে সুফল লাভ কৰিব? বিশেষকৈ শাওণ মাহত এই মন্দিৰত পূজা কৰিলে অতি শুভ হয়। মহাশিৱৰাত্ৰি এই মন্দিৰত পূজা কৰিলে বিশেষকৈ শুভ ফল লাভ কৰে। আনহাতে ভক্তসকলৰ বিশ্বাস অনুসৰি আপুনি যদি সঠিক সময়ত পূজা কৰে, তেনেহলে পাপ ক্ষয় হয়, মানসিক শান্তি লাভ হয়, আধ্যাত্মিক উন্নতি হয়, শিৱৰ কৃপা লাভ কৰে, জীৱনৰ বাধা দূৰ হয়। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এটা ভাৰতৰ প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এই মন্দিৰটো হ'ল সোমনাথ মন্দিৰ। এই মন্দিৰ গুজৰাটত অৱস্থিত। সোমনাথ মন্দিৰ দ্বাদশ জ্যোতিৰ্লিংগৰ প্ৰথমটো, আৰু এই মন্দিৰত ভগৱান শিৱৰ সোমনাথ ৰূপক পূজা কৰা হয়। আৰু পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত শিৱলিংগ জল, গাখীৰ, বেলপাত আৰু ফুল আগবঢ়াই মহামৃত্যুঞ্জয় মন্ত্ৰ বা ওম নম শিৱায় মন্ত্ৰ জপ কৰিব লাগে। কেতিয়া পূজা কৰিব আৰু কেতিয়া পূজা কৰিলে ভক্তসকলৰ বাবে সুফল লাভ কৰে? বিশেষকৈ শাওণ মাহত এই পূজা কৰিলে অতি শুভ বুলি গণ্য কৰা হয়। আৰু যদি আপুনি অতি প্ৰসন্ন কৰিব বিচাৰে বা প্ৰসন্ন হয় বা মহাদেৱ প্ৰসন্ন হয়, তেনেহলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব, সাহস বৃদ্ধি হ'ব, ভয় নাশ হ'ব, সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকৰ সন্মুখত আৰু এটা মন্দিৰৰ বিষয়ে বা জ্যোতিৰ্লিংগৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এই জ্যোতিৰ্লিংগ হ'ল মহাকালেশ্বৰ জ্যোতিৰ্লিংগ, মধ্যপ্ৰদেশত অৱস্থিত। মহাকালেশ্বৰ জ্যোতিৰ্লিংগ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম বুলি গণ্য কৰা হয়। এই মন্দিৰত ভগৱান শিৱ মহাকাল ৰূপে পূজা কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত ভস্ম আৰতি দৰ্শন, জল অভিষেক আৰু বেলপাত অৰ্পণ কৰিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও বিশেষকৈ শাওণ মাহৰ পূজা কৰিলে অতি শুভ ফল লাভ কৰে। আনহাতে মহাশিৱৰাত্ৰি পূজা কৰিলে বিশেষ পুণ্য আৰু কল্যাণ হয় পৰিয়ালটোৰ বাবে। আনহাতে ইয়াত পূজা কৰিলে বহুতো সুফল লাভ কৰে। ইয়াৰে এটা হ'ল অকাল মৃত্যুৰ ভয় দূৰ হয়, শত্ৰু নাশ হয়, শিৱৰ আশীৰ্বাদ প্ৰাপ্ত হয়, জীৱনত সুখ শান্তি আৰু সমৃদ্ধি লাভ হয়।
প্ৰিয় দৰ্শক, এবাৰ ভাৰতৰ আন এটা প্ৰাচীন মন্দিৰ অৰ্থাৎ কেদাৰনাথ মন্দিৰৰ বিষয়ে আলোচনা কৰিম। এই মন্দিৰটো উত্তৰাখণ্ডত অৱস্থিত। কেদাৰনাথ মন্দিৰ হৈছে 12 জ্যোতিৰ্লিংগৰ অন্যতম। এই মন্দিৰত ভগৱান শিৱৰ কেদাৰনাথ ৰূপে পূজা কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই নিয়ম হ'ল এই মন্দিৰৰ শিৱলিংগৰ ফল, ফুল আৰু বেলপাত আগবঢ়াই কেদাৰনাথৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। বিশেষকৈ কোন মাহত পূজা কৰিব লাগে? বিশেষকৈ বৰ্ষপঞ্জিকাৰ প্ৰথম 6টা মাহ মন্দিৰ খোলা সময়ত ইয়াত পূজা কৰিলে অতি সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। আনহাতে এই পূজা কৰাৰ ফলত আপোনাৰ কিছুমান ফল আপুনি লাভ কৰে। ইয়াৰে প্ৰথমটো হ'ল পাপ ক্ষয় হয়, আধ্যাত্মিক শক্তি লাভ কৰে, মুখ্য পথত আগবঢ়াত সহায় হয়, শিৱৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰে। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এইটো হ'ল বদ্ৰীনাথ মন্দিৰ, ভাৰততে অৱস্থিত, উত্তৰাখণ্ডত আছে। প্ৰিয় দৰ্শক, বদ্ৰীনাথ মন্দিৰ হৈছে 108টা বৈষ্ণৱ দৰ্শন অন্যতম আৰু 4 ধামৰ এটি অংশ বুলি মানি লোৱা হয়। এই মন্দিৰত ভগৱান বিষ্ণুৰ বদ্ৰী নাৰায়ণ ৰূপত পূজা কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই নিয়মসমূহ হ'ল এই মন্দিৰত ভগৱান বিষ্ণুক তুলসী পাত, ফল, ফুল আৰু মিঠাই আগবঢ়োৱা হয়। ভক্তিভাৱে প্ৰাৰ্থনা কৰিলে, ভগৱানৰ নাম স্মৰণ কৰি যদি আপুনি প্ৰাৰ্থনা কৰে, আপুনি বহুতো সুফল লাভ কৰিব পাৰে। আনহাতে বিশেষকৈ কেতিয়া পূজা কৰিব লাগে? বদ্ৰীনাথ মন্দিৰ প্ৰতি বছৰে বৰ্ষপঞ্জিকাৰ প্ৰায় 6টা মাহ এপ্ৰিলৰ পৰা আগষ্টলৈকে খোলা থাকে। আৰু এই মন্দিৰ খোলাৰ সময়ত আপুনি ইয়াত পূজা কৰাটো উচিত বুলি গণ্য কৰা হয়। আনহাতে ইয়াত যদি আপুনি পূজা কৰে, ভগৱান বিষ্ণুৰ কৃপা লাভ হয়, সুখ, শান্তি আৰু মানসিক সুখ বৃদ্ধি পায়। আপোনাৰ পৰিয়ালৰ বাবে এইটো ভাল খবৰ। সমৃদ্ধি, ধন সম্পত্তি আৰু উন্নতি লাভ হয় আৰু পাপ ক্ষয় হয় আৰু মুখ্য পথ সহজ হৈ পৰে। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এই মন্দিৰটোৰ নাম হ'ল জগন্নাথ মন্দিৰ, পুৰী, উৰিষ্যাত অৱস্থিত। জগন্নাথ মন্দিৰ হৈছে 4 ধামৰ এটা আৰু ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ পবিত্ৰ ধাম। আৰু এই মন্দিৰত ভক্তিভাৱে পূজা কৰিলে ভগৱানৰ কৃপা লাভ হয়। প্ৰিয় দৰ্শক, পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত তুলসী, ফুল আৰু মহাপ্ৰসাদ ভক্তিভাৱে অৰ্পণ কৰি ভগৱান জগন্নাথৰ নাম জপ কৰি প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া আপোনাৰ বহু সুফল লাভ কৰিব পাৰে। বিশেষকৈ কোন মাহৰ আপুনি পূজা কৰিব? বিশেষকৈ আহাৰ মাহৰ পূজা কৰা সময় বা ৰথ যাত্ৰাৰ সময়ত পূজা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। আৰু ইয়াত পূজা কৰিলে পৰিয়ালৰ মংগল হয়, সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়, মানসিক শান্তি, আনন্দ আৰু জীৱনৰ সুখ লাভ হয়, ভক্তি বৃদ্ধি হয়, অৰ্থাৎ ভগৱানৰ প্ৰতি ভক্তি আৰু বিশ্বাস বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এটা মন্দিৰৰ বিষয়ে আলোচনা কৰিম। আৰু এই মন্দিৰটো আছে অন্ধ্ৰপ্ৰদেশত। নাম হ'ল তিৰুপতি বালাজী মন্দিৰ। প্ৰিয় দৰ্শক, তিৰুপতি বালাজী মন্দিৰ হৈছে ভগৱান বিষ্ণুৰ কলিযুগৰ অৱতাৰ শ্ৰী ভেংকটেশ্বৰ স্বামীৰ পবিত্ৰ ধামৰ অন্যতম। এই মন্দিৰত ভক্তিভাৱে পূজা কৰি ভগৱানৰ কৃপা লাভ কৰে বুলি বিশ্বাস কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত তুলসী, লাৰু, ফল আৰু ফুল আগবঢ়াই চিন্তমনে আপুনি ওম নমো নাৰায়ণৰ মন্ত্ৰ জপ কৰিব লাগে। বিশেষকৈ কেতিয়া পূজা কৰিব? আপুনি বিশেষকৈ বৈকুণ্ঠ একাদশী এইদিনা বিশেষ দৰ্শন আৰু পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আৰু ব্ৰহ্মোৎসৱ অৰ্থাৎ এই উৎসৱৰ সময়ত মন্দিৰৰ বিশেষ অনুষ্ঠান আৰু পূজা চলি থাকে। এই সময়ত পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। আনহাতে আপুনি যদি এই স্থানত পূজা কৰে, তেনেহলে ধন সম্পত্তি লাভ হয়, কৰ্মৰ সফলতা হয়, সুখ শান্তি বৃদ্ধি পায়, ভগৱান বিষ্ণুৰ কৃপা লাভ কৰে। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে, ভাৰতৰ প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। আৰু এই মন্দিৰটোৰ নাম হ'ল বৈষ্ণোদেৱী মন্দিৰ, জম্মু কাশ্মীৰত অৱস্থিত। প্ৰিয় দৰ্শক, বৈষ্ণোদেৱী মন্দিৰ হৈছে মাতৃ বৈষ্ণোদেৱীৰ পবিত্ৰ ধাম। এই পবিত্ৰ গুহাত মাতাৰ ত্ৰৈলোকিক শক্তিকোণক পূজা কৰা হয়। অৰ্থাৎ ভক্তৰ মনোকামনা পূৰ্ণ হয় মাতাক একান্ত মনে পূজা কৰিলে। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত নাৰিকল, চুজি, ফুল আৰু মিঠাই আগবঢ়াই মাতাক আপুনি প্ৰাৰ্থনা কৰিব পাৰে। বিশেষকৈ কোন মাহত পূজা কৰিব? বিশেষকৈ চৈত্ৰ নৱৰাত্ৰি অৰ্থাৎ চৈত্ৰ মাহৰ শুক্ল পক্ষৰ নৱৰাত্ৰি মাতাক পূজা কৰাটো অতি শুভ।
অশ্বিন বা শাৰদীয় নৱৰাত্ৰি, অশ্বিন মাহৰ শুক্ল পক্ষৰ নৱৰাত্ৰি পূজা কৰাটো অতিকৈ পবিত্ৰ বুলি বা ফলদায়ক বুলি গণ্য কৰা হয় আৰু ইয়াত পূজা কৰিলে আপুনি বহু ফল লাভ কৰিব পাৰে। ইয়াৰে প্ৰথমটো হ'ল মনোবাঞ্ছা পূৰ্ণ হয়, আপোনাৰ মনত সাহস বৃদ্ধি পায়, সুৰক্ষা বৃদ্ধি পায়, এখন ঢালৰ দৰে আপোনাৰ পৰিয়ালৰ বাবে কাম কৰে, সংসাৰৰ মংগল হয়। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এই মীনাক্ষী অম্লান মন্দিৰ, অৰ্থাৎ এই মন্দিৰ তামিলনাডুত অৱস্থিত। মীনাক্ষী অম্লান মন্দিৰ দক্ষিণ ভাৰতৰ অন্যতম বিখ্যাত শক্তিপীঠ। এই মন্দিৰত দেৱী মীনাক্ষী আৰু ভগৱান সুন্দৰেশ্বৰক একেলগে পূজা কৰা হয় আৰু পূজা কৰাৰ কিছুমান নিয়ম আছে। ইয়াৰ প্ৰথমটো নিয়ম হ'ল এই মন্দিৰত ফল, ফুল, নাৰিকল আৰু দীপ জ্বলাই ভক্তিভাৱে প্ৰাৰ্থনা কৰিব লাগে। আনহাতে দেৱী মীনাক্ষীক কুমকুম, হালধি, চুজি বা আৰু বস্ত্ৰ, সাজ পোছাক আগবঢ়াব পাৰে। প্ৰিয় দৰ্শক, বিশেষকৈ এই কোন মাহত পূজা কৰিব লাগে, অৰ্থাৎ কোন সময়ত পূজা কৰিলে এই মন্দিৰৰ সুফল লাভ কৰে? চৈত্ৰ উৎসৱ, অৰ্থাৎ তামিল মাহ চৈত্ৰ এপ্ৰিল মাহৰ উৎসৱৰ সময়ত বা এই উদযাপন হোৱা দেৱী মীনাক্ষী বা মহেশ্বৰ বিবাহ মহোৎসৱৰ অনুষ্ঠিত হয়। এই সময়ত আপুনি পূজা কৰিব পাৰে। চৈত্ৰ নৱৰাত্ৰি, চৈত্ৰ মাহ শুক্ল পক্ষ নৱৰাত্ৰি এই মন্দিৰত দেৱী শক্তিৰ বিভিন্ন ৰূপৰ উপাসনা কৰা হয়। আপুনি এই সময়ত পূজা কৰিব পাৰে আৰু ইয়াত পূজা কৰিলে বিবাহ বাধা দূৰ হয় আৰু শীঘ্ৰে বিবাহ হয়, পৰিয়ালৰ সুখ শান্তি আৰু সম্প্ৰীতি বৃদ্ধি পায়, স্বাস্থ্য উন্নত হয় আৰু ৰোগ নাশ হয় বা নিৰাময় হয়, সমৃদ্ধি, ধন সম্পত্তি আৰু উন্নতি লাভ হয়। প্ৰিয় দৰ্শক, এইবাৰ আমি 11 নম্বৰ মন্দিৰটো বা ভাৰতৰ 11 নম্বৰ মন্দিৰটো ৰামনাথ স্বামী মন্দিৰ তামিলনাডুত অৱস্থিত। এই মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ৰামনাথ স্বামী মন্দিৰ হৈছে বাপুৰৰ জ্যোতিৰ্লিংগৰ অন্যতম পবিত্ৰ স্থান। এই মন্দিৰত ভগৱান শিৱক পূজা কৰিলে অতি শুভ ফল লাভ কৰে। ইয়াৰ পূজা কৰা কিছুমান নিয়ম আছে। ইয়াৰে প্ৰথমটো হ'ল প্ৰথমে মন্দিৰৰ পবিত্ৰ কুৱাসমূহৰ পানীৰে স্নান কৰিব লাগে। তাৰ পিছত শিৱলিংগক গংগাজল, গাখীৰ, বেলপাত আৰু ফুল অৰ্পণ কৰিব লাগে। 3 নম্বৰ হ'ল ভক্তিৰে ওম নম শিৱায় মন্ত্ৰ জপ কৰিব লাগে ৰামনাথ স্বামীৰ মন্দিৰত। প্ৰিয় দৰ্শক, আপুনি কোন মাহত পূজা কৰিব? যদি এই মন্দিৰলৈ যায়, বিশেষকৈ শাওণ মাহত শিৱ পূজা কৰাটো অতিকৈ শুভ বা ফলদায়ক বুলি গণ্য কৰা হয়। আনহাতে মহাশিৱৰাত্ৰিৰ দিনা শিৱ পূজা কৰিলে বিশেষকৈ সুফল লাভ কৰে। আনহাতে ইয়াৰ পূজা কৰা কিছুমান ফল বা কিছুমান নিয়ম আছে বা আপুনি কিছুমান ফল লাভ কৰিব পাৰে। ইয়াৰে হ'ল প্ৰথমটো হ'ল পাপ ক্ষয় হয়, পিতৃঋণৰ পৰা মুক্তি কামনা লাভ কৰিব পাৰে। ইয়াত পূজা কৰিলে পিতৃঋণৰ পৰা মুক্তি পাব পাৰে, সংসাৰৰ শান্তি হয় আৰু শিৱৰ কৃপা লাভ কৰে। প্ৰিয় দৰ্শক, এইবাৰ আৰু এটা ভাৰতীয় প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এইটো হ'ল দ্বাৰকাধীশ মন্দিৰ, অৰ্থাৎ গুজৰাটত অৱস্থিত। দ্বাৰকাধীশ মন্দিৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান ধামসমূহৰ অন্যতম পবিত্ৰ স্থান। এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰূপে পূজা কৰিলে অতি সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। আনহাতে ইয়াত পূজা কৰা কিছুমান নিয়ম আছে। ভগৱান শ্ৰীকৃষ্ণৰ তুলসী পাত, ফুল, মাখন, মিঠাই আৰু ফল নিবেদন কৰিব পাৰে। আনহাতে ওম নম শিৱায় ভগৱন্তৰ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। মানে ওম নম শিৱায় ভগৱানে বাসুদেৱায় নম মন্ত্ৰ আপুনি জপ কৰিব পাৰে। বিশেষকৈ কোন মাহত পূজা কৰিব? ভাদ বা জন্মাষ্টমীৰ সময়ত এই মন্দিৰত আপুনি পূজা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, ভাদ মাহ আহি আছে, আপুনি এই মন্দিৰত পূজা অৰ্চনা কৰিব পাৰে। আনহাতে ইয়াত যদি আপুনি ভক্তিভাৱে পূজা কৰে, তেনেহলে আপোনাৰ ভক্তি বৃদ্ধি হ'ব, সুখ শান্তি বৃদ্ধি পাব, ধন সম্পত্তি ঘৰলৈ আহিব, সংসাৰৰ মংগল হ'ব আৰু ঈশ্বৰৰ কৃপা লাভ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এইটো হৈছে কৰ্ণক সূৰ্য মন্দিৰ, উৰিষ্যাত আছে। কৰ্ণক সূৰ্য মন্দিৰ হৈছে সূৰ্যদেৱৰ এক প্ৰাচীন আৰু ঐতিহ্যময় মন্দিৰ। এই মন্দিৰ সূৰ্যদেৱৰ পূজা কৰিবলৈ জীৱনলৈ পবিত্ৰ শক্তি আৰু সৌভাগ্য আহে। ইয়াত পূজা কৰা 3টা বা 4টা নিয়মৰ বিষয়ে আমি এবাৰ আলোচনা কৰিম। সূৰ্যদেৱক সূৰ্যোদয়ৰ সময়ত আপুনি স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পিন্ধি পূজা কৰিব লাগে। সূৰ্যদেৱৰ দিশলৈ মুখ কৰি পানীৰ অৰ্ঘ্য বা পানীৰ ঘৰা বা লোটা
প্ৰদান কৰিব লাগে ৰঙা ফুল জল বা ৰঙা চন্দন আগবঢ়াব লাগে আনহাতে সূৰ্য গায়ত্ৰী মন্ত্ৰ আপুনি পাঠ কৰিব পাৰে পূজা কৰাৰ সময়ত আনহাতে কোন মাহত আপুনি পূজা কৰিব মাঘ মাহৰ ৰথ সপ্তমী মাঘ মাহৰ ৰথ সপ্তমী বা এই মন্দিৰত পূজা কৰিলে মানে অসংখ্য ফল আপুনি লাভ কৰিব পাৰে প্ৰিয় দৰ্শক এই পূজাৰ ফল বা ইয়াত পূজা কৰিলে আপোনাৰ বাবে কি ফল আপুনি লাভ কৰিব ইয়াৰ প্ৰথমটো হ'ল সুস্বাস্থ্য আপুনি লাভ কৰিব পাৰে শক্তি লাভ কৰিব পাৰে আত্মবিশ্বাস লাভ কৰিব আৰু মান সন্মান বৃদ্ধি পাব এই মন্দিৰত আপোনাৰ পূজা কৰিলে আনহাতে হৈছে লিংৰাজ মন্দিৰ মানে উৰিষ্যাত আছে এই লিংৰাজ মন্দিৰ হৈছে ভগৱান শিৱৰ এক প্ৰাচীন আৰু মহিমাময় মন্দিৰ এই মন্দিৰত শিৱৰ হৰিহৰ ৰূপক পূজা কৰা হয় কিন্তু পূজা কৰিলে নহব পূজা কৰাৰ কিছুমান নিয়ম আছে ইয়াৰ প্ৰথমটো নিয়ম হ'ল শিৱলিংগক প্ৰথমে শুদ্ধ জল আপুনি ঢালিব লাগিব তাৰ পিছত গাখীৰ ঢালি অভিষেক কৰিব লাগিব বেলপাত আৰু ফুল অৰ্পণ কৰিব লাগিব ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব লাগিব ভক্তিভাৱে প্ৰাৰ্থনা আৰু আৰতি কৰিব লাগিব তেতিয়াহে আপুনি সুফল লাভ কৰিব বিশেষকৈ কেতিয়া পূজা কৰিব আপুনি শাওণ মাহ আৰু মহা শিৱৰাত্ৰি ইয়াত পূজা অৰ্চনা কৰিব পাৰে পূজা কৰাৰ ফল এই মন্দিৰত ভক্তিভাৱে পূজা কৰিলে ভক্তৰ জীৱনত বহুতো শুভ ফল প্ৰাপ্ত হয় যেনে মানসিক শান্তি সুখ সমৃদ্ধি শিৱৰ আশীৰ্বাদ বাধা দূৰ হয় মনোবাঞ্ছা পূৰ্ণ হয় প্ৰিয় দৰ্শক এবাৰ আমি আৰু এটা মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো এটো হ'ল আপোনাৰ কেৰালাত অৱস্থিত এই মন্দিৰটোৰ নাম হ'ল শ্ৰী পদ্মনাথ স্বামী মন্দিৰ শ্ৰী পদ্মনাথ স্বামী মন্দিৰ হৈছে ভগৱান শ্ৰী নাৰায়ণৰ পবিত্ৰ ধাম এই মন্দিৰত ভগৱান বিষ্ণুৰ শায়ন কল্প অন্তস্থ শাৰীৰ শয়নত শুই থকা অৱস্থাত পূজা কৰা হয় পূজা কৰাৰ কিছুমান নিয়ম আছে ইয়াৰ প্ৰথমটো নিয়ম হ'ল ভগৱান বিষ্ণুৰ তুলসী পাত ফুল ফল আৰু মিঠাই নিবেদন কৰিব পাৰে মন্দিৰত শুভ মনেৰে প্ৰৱেশ কৰি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিব পাৰে বা আৰতি কৰি প্ৰসাদ গ্ৰহণ কৰিব পাৰে বা বিশেষকৈ কোনটো মাহত পূজা কৰিব লাগে বৈকুণ্ঠ একাদশী অতি শুভ বুলি গণ্য কৰা হয় আৰু কাতি মাহ অতি শুভ বুলি গণ্য কৰা হয় এই পূজাৰ ফল এই মন্দিৰত ভক্তিভাৱে পূজা কৰিলে ভগৱান বিষ্ণুৰ কৃপা ফল পায় আৰু জীৱনৰ বহুতো শুভ ফল লাভ কৰিব পাৰে ইয়াৰ প্ৰথমটো হ'ল ধন সম্পত্তি বৃদ্ধি হ'ব ঋণ দূৰ হ'ব শক্তি বৃদ্ধি পাব ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিব পুণ্য লাভ কৰিব আপুনি প্ৰিয় দৰ্শক এবাৰ আমি শ্ৰীকৃষ্ণৰ মঠ অৰ্থাৎ কৰ্ণাটকত অৱস্থিত এটা চমৎকাৰী মন্দিৰৰ বিষয়ে আলোচনা কৰিম এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ মঠ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ এখন প্ৰাচীন আৰু পবিত্ৰ মঠ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰা হয় আৰু ভক্তসকলৰ অন্নদান কৰা হয় প্ৰিয় দৰ্শক পূজা কৰাৰ কিছুমান নিয়ম আছে শুদ্ধ হৃদয়েৰে স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত মাখন ফল আৰু মিঠাই নিবেদন কৰিব দীপ ধূপ জ্বলাই আৰতি কৰিব হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাম হৰে ৰাম হৰে ৰাম এনে মহা মন্ত্ৰ আপুনি জপ কৰিব পাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰি নমস্কাৰ কৰিব বা প্ৰণিপাত কৰিলে আপুনি বহু সুফল লাভ কৰিব আনহাতে জন্মাষ্টমী অৰ্থাৎ ভাদ মাহত আপুনি এই মন্দিৰত পূজা কৰিলে অতিকৈ শুভ ফল লাভ কৰে এই পূজাৰ ফল হ'ল সন্তানৰ মংগল হয় সংসাৰৰ সুখ শান্তি বৃদ্ধি পায় ভক্তি আৰু বিশ্বাস দৃঢ় হয় সমৃদ্ধি আৰু আৰ্থিক উন্নতি হয় মনোবাঞ্ছা পূৰ্ণ হয় আৰু শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰে প্ৰিয় দৰ্শক এবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো এই প্ৰাচীন মন্দিৰটোৰ তামিলনাডুত অৱস্থিত আৰু ইয়াৰ চমৎকাৰৰ কথা শুনিলে আপুনি আচৰিত হ'ব এইটো হ'ল বৃহদীশ্বৰ মন্দিৰ হৈছে চোল সাম্ৰাজ্যৰ এক অমূল্য স্থাপত্য ঐতিহ্য এই মন্দিৰৰ শিৱলিংগৰ আৰাধনা কৰিলে ভক্তৰ জীৱনৰ শান্তি স্বাস্থ্য আৰু মানসিক শান্তি ঈশ্বৰৰ কৃপা লাভ কৰে পূজা কৰাৰ কিছুমান নিয়ম আছে শিৱলিংগৰ শুদ্ধ মনেৰে জল গাখীৰ বেলপাত আৰু ধূপ আৰু দীপ দি আপুনি প্ৰাৰ্থনা কৰিব পাৰে বিশেষকৈ শাওণ মাহ আৰু মহা শিৱৰাত্ৰি এই পূজা কৰাটো অতিকৈ শুভ ফল শাওণ মাহৰ সোমবাৰে পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয় মহা শিৱৰাত্ৰিৰ দিনা এই মন্দিৰত পূজা কৰিলে বিশেষ পুণ্যতা লাভ কৰে ভক্তসকলে বিশ্বাস কৰা অনুসৰি এই মন্দিৰত যদি আপুনি পূজা অৰ্চনা কৰে সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পায়
মানসিক শান্তি বা অশান্তিৰ চাপ থাকিলে দূৰ হয়, শৰীৰৰ সুখ আৰু শক্তিশালী হয়, পৰিয়ালৰ সুখ শান্তি বৃদ্ধি পায়, সকলোৰে বাধা বিঘিনি দূৰ হয় আৰু শিৱৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এটা চমৎকাৰী মন্দিৰ, ভাৰতীয় প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিম। এই মন্দিৰটো হৈছে অন্ধ্ৰপ্ৰদেশত অৱস্থিত আৰু এই মন্দিৰটোৰ নাম হ'ল মাল্লিকাৰ্জুন জ্যোতিৰ্লিংগ। মাল্লিকাৰ্জুন জ্যোতিৰ্লিংগ হৈছে দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। এই মন্দিৰত ভগৱান শিৱৰ মাল্লিকাৰ্জুন ৰূপক বা মা পাৰ্বতী মহাধাৰাক দেৱীৰ ৰূপত পূজা কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। শিৱলিংগত বেলপাত, জল, গাখীৰ আৰু ফুলেৰে অভিষেক কৰিব পাৰে। বিশেষকৈ শাওণ মাহ বা মহাশিৱৰাত্ৰি এই পূজা অতি ফলদায়ক। প্ৰিয় দৰ্শক, কোন মাহত পূজা কৰিব, কোন সময়ত পূজা কৰিব? বিশেষকৈ শাওণ মাহৰ সোমবাৰ পূজা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হৈছে। আনহাতে মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি এই মন্দিৰত পূজা অৰ্চনা কৰে, তেনেহলে আপোনাৰ পৰিয়ালৰ অতি শুভ আৰু অতি মংগল, আপোনাৰ পৰিয়ালৰ বাবে অতি সুফল লাভ কৰিব। ভক্তসকলৰ বিশ্বাস অনুসৰি সংসাৰত দুখ কষ্ট লাঘৱ হয়, শিৱ পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰে, মনোবাঞ্ছা পূৰ্ণ হয়, দাম্পত্য জীৱনৰ সুখ শান্তি আৰু সৌভাগ্য বৃদ্ধি পায়। মাল্লিকাৰ্জুন জ্যোতিৰ্লিংগক পূজা কৰিলে মানসিক শান্তি আৰু আধ্যাত্মিক উন্নতি হয়, পাপৰ নাশ হয় আৰু জীৱনৰ ইতিবাচক শান্তি বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এইবাৰ ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগৰ বিষয়ে আলোচনা কৰিম। এই জ্যোতিৰ্লিংগ ভাৰতৰ মধ্যপ্ৰদেশত অৱস্থিত। ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ নৰ্দমা নদীৰ বা দ্বীপত অৱস্থিত। এই মন্দিৰৰ শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত এক পবিত্ৰ স্থান। ভক্তসকলে বিশ্বাস কৰে যে ইয়াত ভক্তিভাৱে পূজা অৰ্চনা কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয়। প্ৰিয় দৰ্শক, পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰৰ শিৱলিংগত গংগাজল, গাখীৰ, বেলপাত আৰু ফুল অৰ্পণ কৰিব পাৰিব। বিশেষকৈ শাওণ মাহৰ সময়ত আপুনি আধ্যাত্মিক উন্নতি, শিৱৰ কৃপা, পৰিয়ালৰ মংগলৰ বাবে আপুনি ইয়াত প্ৰাৰ্থনা কৰিব পাৰে। কেতিয়া পূজা কৰিব? বিশেষকৈ শাওণ মাহৰ অন্তিম সময়ত ওমকাৰেশ্বৰত মেলাৰ সময়ত আপুনি এই মন্দিৰত পূজা কৰিব পাৰে। শাওণ মাহৰ প্ৰথমটো সোমবাৰ প্ৰদোষ কালত আপুনি মন্দিৰত পূজা অৰ্চনা কৰিব পাৰে। আৰু যদি আপুনি সঠিকভাৱে পূজা অৰ্চনা কৰিছে, তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ বহুকেইটা দিশত আপুনি সুফল লাভ কৰিব। আধ্যাত্মিক শক্তি উন্নতি হয়, মানসিক শান্তি আৰু সুখ লাভ কৰে, পাপ ক্ষয় হয় আৰু দুখ নাশ হয়, পৰিয়ালৰ ঐশ্বৰিকতা বৃদ্ধি পায়, আৰ্থিক উন্নতি আৰু ঋণ মুক্তি হয়, শিৱৰ কৃপা আৰু মনোবাঞ্ছা পূৰ্ণ হয় এই মন্দিৰত পূজা কৰিলে। আনহাতে ভাৰতৰ আৰু এটা প্ৰাচীন মন্দিৰ যেনে ভীমাশংকৰ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগৰ চমৎকাৰৰ বিষয়ে জানিলে আচৰিত হ'ব আৰু এই জ্যোতিৰ্লিংগ ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত। ভীমাশংকৰ জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰৰ সহ্যদ্ৰী পৰ্বতৰ অৱস্থিত এটা প্ৰাচীন মন্দিৰ। ইয়াত ভগৱান শিৱই ভীম নামৰ অসুৰক বধ কৰিছিল। ভক্তসকলে বিশ্বাস কৰে যে ইয়াত পূজা অৰ্চনা কৰিলে সকলো দুখ দৰিদ্ৰতা নাশ হয় আৰু শিৱৰ কৃপা লাভ কৰে। কিন্তু আপুনি পূজা অৰ্চনা কৰিলেই নহব, ইয়াত পূজা কৰা কিছুমান বিধি আৰু নিয়ম আছে। যেনে এই মন্দিৰৰ জল অভিষেক, বেলপাত, ধতুৰা, ফুল আৰু ধূপ দ্বীপ নিবেদন কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। বিশেষকৈ শাওণ মাহৰ শিৱৰাত্ৰিৰ সময়ত আপুনি পূজা অৰ্চনা কৰিলে সুফল লাভ কৰে। শাৰীৰিক মানসিক শান্তি আৰু সুখ শান্তি লাভ কৰিব পাৰে। বিশেষকৈ শাওণ মাহৰ অনুষ্ঠিত ভীমাশংকৰ মেলাৰ সময়ত আপুনি ইয়াত পূজা কৰিব পাৰে। শাওণ মাহৰ সোমবাৰৰ মহাশিৱৰাত্ৰি বা পবিত্ৰ সময়ত পূজা অৰ্চনা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায়, শত্ৰু নাশ হয়, বিপদৰ পৰা দূৰ হয়, স্বাস্থ্য উন্নতি হয় আৰু ৰোগৰ পৰা মুক্তি লাভ কৰে, পৰিয়ালৰ সুখ শান্তি আৰু সম্পূৰ্ণ সম্পৰ্ক দৃঢ়তাৰে বৃদ্ধি পায়, কৰ্ম আৰু জীৱনৰ স্থিৰতা আহে আৰু সুফল লাভ কৰে। প্ৰিয় দৰ্শক, এবাৰ আমি ভাৰতবৰ্ষৰ আন এটা প্ৰাচীন জ্যোতিৰ্লিংগ যেনে ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ বিষয়ে আলোচনা কৰিম। ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰৰ নাছিক জিলাত অৱস্থিত এটা পবিত্ৰ মন্দিৰ আৰু ভগৱান শিৱৰ হৈছে ত্ৰিম্বকেশ্বৰ ৰূপী। ইয়াক পিতৃদোষ নাশৰ প্ৰধান ঋণ ৰূপে গণ্য কৰা হয় আৰু কুশল মংগলৰ বাবে আপুনি পূজা অৰ্চনা কৰিব পাৰে। পূজা কৰাৰ কিছুমান নিয়ম আছে, বিধি আছে। এই মন্দিৰৰ শিৱলিংগৰ গংগাজল, গাখীৰ, বেলপাত, ধতুৰা, ফুল আগবঢ়াই আপুনি পূজা অৰ্চনা কৰিব পাৰে বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। বিশেষকৈ শাওণ মাহৰ
অন্তিমটো সোমবাৰে ত্ৰিম্বকেশ্বৰ মন্দিৰত আপুনি পূজা অৰ্চনা কৰিলে অতিকৈ শুভ ফল লাভ কৰে। শাওণ মাহৰ সোমবাৰত আপুনি যদি মহাশিৱৰাত্ৰিৰ সময়তো আপুনি এই মন্দিৰত পূজা অৰ্চনা কৰে তেতিয়া অতিকৈ শুভ ফল লাভ কৰে। ভক্তসকলৰ বিশ্বাস অনুসৰি পাপ ক্ষয় হয়, পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰে, শৰীৰৰ সুস্বাস্থ্যভাৱে থাকে, বেমাৰ আজাৰ দূৰ হয়, মানসিক শান্তি আৰু চিন্তা মুক্তি লাভ কৰিব পাৰে। আপুনি শাওণ মাহৰ সোমবাৰে পূজা কৰিলে আপোনাৰ পৰিয়ালৰ মংগল আৰু ঐক্য বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এটা প্ৰাচীন মন্দিৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো, ঘৃষেশ্বৰ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ ভাৰতৰ মহাৰাষ্ট্ৰতে অৱস্থিত আৰু এই জ্যোতিৰ্লিংগৰ চমৎকাৰ শুনিলে আপুনি আচৰিত হ'ব। ঘৃষেশ্বৰ জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰৰ জিলাৰ অৱস্থিত আৰু এটা পবিত্ৰ মন্দিৰ। ইয়াত ভগৱান শিৱৰ নাম ঘৃষেশ্বৰ মহাদেৱক পূজা অৰ্চনা কৰা হয়। ভগৱান পূজা কৰাৰ কিছুমান নিয়ম হ'ল, এই মন্দিৰৰ শিৱলিংগত জল, গাখীৰ, বেলপাত আৰু ধূপ দীপ দি আপুনি বিশেষকৈ পূজা অৰ্চনা কৰিব পাৰে, তেতিয়া আপোনাৰ সুফল লাভ কৰিব। আপুনি বিশেষকৈ শাওণ মাহৰ পূজা অৰ্চনা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। আৰু শাওণ মাহৰ পূজা অৰ্চনা কৰাৰ উপৰিও আপুনি এই মন্দিৰত প্ৰসাদ আগবঢ়াব পাৰে, তেতিয়া আপোনাৰ অতি সুফল লাভ কৰে। বিশেষকৈ ভক্তৰ বিশ্বাস অনুসৰি ইয়াত পূজা অৰ্চনা কৰিলে সংসাৰৰ সুখ শান্তি লাভ কৰে, দাম্পত্য জীৱনৰ সুখ শান্তি বাঢ়ে, মানসিক শান্তি আৰু শক্তি বৃদ্ধি পায়, দুখ কষ্ট আৰু বাধা দূৰ হয়, শিৱৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰে, পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পায়। প্ৰিয় দৰ্শক, আন এটা মন্দিৰ, ভাৰতৰ চমৎকাৰী মন্দিৰ হ'ল নাগেশ্বৰ জ্যোতিৰ্লিংগ, গুজৰাটত অৱস্থিত। নাগেশ্বৰ জ্যোতিৰ্লিংগ হৈছে ভগৱান শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম। এই মন্দিৰত ভক্তসকলৰ ভয় দূৰ কৰিবলৈ, শত্ৰু নাশ আৰু সাহসৰ লাভৰ বাবে পূজা কৰা হয়। বিশেষকৈ এই মন্দিৰত বেলপাত, গংগাজল, গাখীৰ, ফুল আগবঢ়াই শিৱৰ নাম জপ কৰিব লাগে বা পূজা কৰিব লাগে, তেতিয়া পূজা কৰিলে বিশেষ ফল লাভ কৰে। বিশেষকৈ শাওণ মাহৰ মহাশিৱৰাত্ৰি তিথিৰ দিনা আপুনি পূজা কৰিলে বিশেষ ফল লাভ কৰিব। আৰু ইয়াত পূজা কৰাৰ ফল হিচাপে আপোনাৰ ভয় দূৰ হ'ব, শত্ৰু নাশ হ'ব, সাহস বৃদ্ধি পাব, শিৱৰ আশীৰ্বাদ আপুনি লাভ কৰিব। প্ৰিয় দৰ্শক, আন এটা চমৎকাৰী মন্দিৰ হ'ল বৈদ্যনাথ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ ঝাৰখণ্ডত অৱস্থিত। বৈদ্যনাথ জ্যোতিৰ্লিংগ হৈছে ভাৰতৰ শিৱৰ বিখ্যাত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম। এই মন্দিৰত ভক্তসকলৰ শিৱৰ আশীৰ্বাদ লাভৰ বাবে পূজা কৰা হয়। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত গংগাজল, গাখীৰ, বেলপাত আৰু ফুলেৰে অভিষেক কৰি শিৱৰ নাম জপ কৰিব পাৰে। আনহাতে বিশেষকৈ শাওণ মাহৰ পূজা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়, বা এই শাওণ মাহত পূজা কৰিলে বহুতো সুফল লাভ কৰে। ইয়াৰে প্ৰথমটো হ'ল ৰোগমুক্ত হয়, সুস্বাস্থ্য লাভ কৰে, মনোবাঞ্ছা পূৰ্ণ হয় আৰু শিৱৰ কৃপা লাভ কৰে। প্ৰিয় দৰ্শক, এইবাৰ আমি এটা চমৎকাৰী মন্দিৰ, ভাৰতত থকা এটা চমৎকাৰী মন্দিৰৰ বিষয়ে আলোচনা কৰিম। এই মন্দিৰটোৰ নাম হ'ল বিশালাক্ষী মন্দিৰ, উত্তৰ প্ৰদেশত অৱস্থিত। বিশালাক্ষী মন্দিৰ হৈছে 51 শক্তিপীঠৰ অন্যতম। এই মন্দিৰত সতীৰ কৰ্ণফুল পৰিছিল, যাৰ বাবে এই মন্দিৰ সৃষ্টি হৈছিল। পূজা কৰাৰ কিছুমান নিয়ম আছে। এই মন্দিৰত ৰঙা ফুল, চূৰ্ণি সাজ পোছাক, নাৰিকল, ফল আৰু মিঠাই আগবঢ়াই মাতাক প্ৰাৰ্থনা কৰিলে শুভ ফল লাভ কৰে। বিশেষকৈ কোন মাহত পূজা কৰিব লাগে? আপুনি অশ্বিনী নৱৰাত্ৰি, চৈত্ৰ নৱৰাত্ৰি, এই সময়ত আপুনি এই মন্দিৰত পূজা অৰ্চনা কৰিব পাৰে। ইয়াত পূজা অৰ্চনা কৰিলে আপোনাৰ সৌভাগ্য লাভ হয়, বিশেষকৈ মহিলাসকলৰ বাবে অতিকৈ শুভ। পৰিয়ালৰ সুখ শান্তি লাভ হয়, বিবাহৰ দিশত মংগল বা সুখবৰ আহে, শক্তিৰ আশীৰ্বাদ লাভ কৰে। প্ৰিয় দৰ্শক, এতিয়ালৈ আমি 25টা মন্দিৰ, চমৎকাৰী শিৱ জ্যোতিৰ্লিংগ মন্দিৰ বা ভাৰতৰ 25টা এনে মন্দিৰৰ বিষয়ে আলোচনা কৰিলো, যিসমূহ মন্দিৰৰ কোন মাহত পূজা কৰা হয়, কোন মাহত আপুনি পূজা কৰিলে সুফল লাভ কৰে, ইয়াৰ বিষয়ে আলোচনা কৰিলো। প্ৰিয় দৰ্শক, এতিয়ালৈ মই বিদায় ল'ব লাগিব। ভিডিঅ'টো বহুত দীঘল হৈছে, বহুত দীঘল হলে হয়তো ভিউৱাৰ্ছে আমনি পাব পাৰে। সেয়েহে আমি 25টা ভিডিঅ' নেক্সট বা 25টা মন্দিৰৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিলৈ বিদায় লৈছো, ধন্যবাদ।